আজি হৈছে 18 অক্টোবৰ আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো তো প্ৰথমটো খবৰ হৈছে মোৰ যেতিয়াই তেওঁক কিবা ক'বলৈ থাকে মই ইয়ালৈ আহোঁ তো এইটো মন্তব্য কৰিছে গৰিমা হত্যাকাৰীকে জুবিনদাৰ পত্নীয়ে তো এগৰাকী পত্নীয়েহে গম পায় যে নিজৰ স্বামীক হেৰুৱাৰ পাছত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব পাৰে তাকো জুবিন গাৰ্গে কিমান সমাজৰ বাবে কেনেকুৱা ধৰণৰ কাম কৰিছিল সকলোৱে মৰমৰ আছিল কেনেদৰে কি হ'লগে সেইখিনি শেষ পৰ্যায়ত কোনো গম নাপায় এতিয়াও তো এইখিনি ক্ষেত্ৰত এতিয়াও আমি সকলোৱে বিচাৰিছো ন্যায় লাগে ন্যায় দিবই লাগিব ন্যায় পাবই লাগিব আৰু কিয় হ'ব লগা হ'ল সেইখিনি ক্ষেত্ৰত সকলোৱে এটা ডাঙৰ প্ৰশ্ন হৈ আছে যে ইমান আপোন মানুহখিনি থকাৰ পাছতো শেষ সময়ত কি হৈছিল প্ৰকৃততে কিয় হ'ব পালে এইখিনি সকলোৱে জানিবলৈ বিচাৰি আছে অৰ্থাৎ দুখীয়া শাস্তিটো পাবই লাগিবই হেতু তো এইখিনি ক্ষেত্ৰত গৰিমা বৌ সেইখিনি তেনেদৰে দুখ প্ৰকাশ কৰিছে আৰু কৈছে হসাকৈ সেই এগৰাকী পত্নীয়ে বুজি পায় হে সময়ত যদি নিজৰ স্বামী কাখত নাথাকে বা নাপায় হেতু সময়ত কেনেকুৱা এটা অন্তৰত দুখ লৈ ফুৰিব পাৰে সেইখিনি তেওঁহে উপলব্ধি কৰিব হসাকৈ বহুত এটা দুখ লগা বিষয় তো বুকুখন কোনবাই বহুত বেছি বিষাই যায় কাৰণ কেলে এতিয়া যদি আপোনালোকে চাই কোনো জাতি বুলি নহয় সকলোকে মিলাই থৈ গৈছে তেওঁ তো এনেকুৱা ধৰণৰ আৰু এতিয়া এনেকুৱা ভিডিঅ'বিলাক চাবলৈ আমি পাই আছো যে কাৰবাৰ কোনোবাই ভৰিত আঘাত পাইছিল তেওঁ সেই ভৰিটো লগাই দিয়া কোনোবাই হাতৰ দুখ পাইছিল এই বেমাৰ হসাকে বহুত এটা কিছুমান যদি আমি ভিডিঅ' এতিয়া চাবলৈ মানে দেখো বহুত বেছি দুখ লাগে তো সেই সময়ছোৱাত নেকি শেষ পৰ্যায়ত আপোন মানুহখিনি থাকি কিয় হ'বলৈ পালে এনেকুৱা ধৰণৰ তো সেইখিনি কথা যে মই থকা হ'লে নহ'লগে হেতিন গৰিমা বৌ তেনেকৈ সেইখিনি নিজে সেইখিনি উপলব্ধিত যি স্থানত আছে তেওঁহে উপলব্ধি কৰিব তো সেইকাৰণে মন গ'লে আহে সমাধি ক্ষেত্ৰলৈ সেইখিনি আহে তো তেতিয়া কৈছে গৰিমা বৌয়ে বহুত বেছি দুখ লাগে যে মোৰ যেতিয়াই তেওঁ কিবা ক'বলৈ মন থাকে বা মন যায় বা সেইখিনি আৰু মই ইয়ালৈ আহোঁ গৰিমা হত্যাকাৰীকে তেনেদৰে কৈছে বহুত এটা দুখ লগা বিষয় অতি সোনকালে দুখীয়ে শাস্তি পাব লাগে যিকোনো প্ৰকাৰে যেনেদৰে নহওক কাৰণ কেলে ইমান আপোন বুলি ভাবি পিনি সেই সকলোকে ইমান মৰমে আঁকোৱালি লৈছিল আৰু শেষ পৰ্যায়ত এনেকুৱা ধৰণৰ এটা ঘটনা হ'ল মুঠতে সহ্য নহয় মুঠতে ভিডিঅ'বিলাক যেনেকুৱা দেখি আছোঁ মুঠতে একদম কিবা লাগে দেখিলে তো তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে গৰিমা বৌয়ে সেইখিনি কৈছে মুঠতে মন গ'লে আহে আৰু সেইখিনিলে কাৰণ ক'লে নেক্সটটো খবৰ ফালে আগবাঢ়িছোঁ নেক্সটটো খবৰ হৈছে যে আজি চিআইডি কাৰ্যালয়ত উপস্থিত ডক্টৰ হিতেশ বৰুৱা তো সেইখিনি যিহেতু এতিয়া জুবিন দা আগতেও যিহেতু অসুস্থ হৈছিল সেইখিনি চোৱা চিতা কৰিছিল কেনেদৰে জুই চলাই নিব নালাগে পানী চলাই নিব নালাগে সেইখিনি বহুত তেওঁ সেইখিনি জানিছিল কৈছিল আৰু কৈ সেইখিনি কেনেকৈ কেয়াৰ ল'ব লাগিব সেইখিনিও জনাইছিল চ' সেইখিনি আৰু উপস্থিত হৈ চাগে তেওঁ সেইখিনি ষ্টেটমেণ্ট দিব কি দিছে আজি উপস্থিত হৈছে চিআইডি কাৰ্যালয়ত ডক্টৰ হিতেশ বৰুৱা নেক্সটটো খবৰ আহিছোঁ নেক্সটটো খবৰ কি সেইখিনিয়ে জুবিন দাক লৈ সেইখিনি মুঠতে জুবিন দাই ন্যায় পাবই লাগিব আজি সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ ৰাইজৰ দলৰ সভাপতি উপস্থিত হৈছে অখিল গগৈ ডাঙৰীয়া সেইখিনি উপস্থিত হৈছে তো সেইখিনি এতিয়া মানে এনেকুৱা ধৰণৰ হৈ পৰিছে প্ৰত্যেক দিনে বিশেষকৈ দেওবাৰ দিনটোত বহুত বেছি সমাগম হয় লোকৰ তো এটা হৃদয়ৰ মাজত একদম সকলোৱে হৃদয়ৰ মাজত মানে সোমাই গৈছিলে জুবিন দাক সকলোৱে ভাল পাইছিলে তো সেইকাৰণে আজি যিটো পৰিৱেশ দেখি আছোঁ এতিয়া জুবিন সমাধি ক্ষেত্ৰত তো কেনেকুৱা ধৰণৰ পৰিৱেশ নিজে দেখিছে কিমান হাজাৰ লোক উপস্থিত হৈ আছে সেইটো খবৰ নেক্সট হৈছে কৃষক পঞ্জীয়ন যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই KYC কৰা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে কৰি ল'ব কিয়নো এই যে 21 নম্বৰ কিস্তি আপোনালোকে পাবলৈ হ'লে এইটো কৰি ল'ব লাগিব আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন আৰু আপোনালোকে KYC সোনকালে কৰি ল'ব নেক্সটটো খবৰ হৈছে যে নতুন চাকৰি ওলাব এতিয়া যিসমূহ চাকৰি এটা ৰিজাল্টসমূহ দি আছে সেইখিনি চাকৰি ক্ষেত্ৰত তেওঁলোকে সেইখিনি দিলে আৰু নিযুক্তি দিব তাৰ পিছৰ পৰ্যায়ত আকৌ কি কৰিব নেক্সট আকৌ সেইখিনি নতুনকৈ বিজ্ঞাপন ওলাব নতুন চাকৰিৰ ক্ষেত্ৰত আৰু চৰকাৰী ঘৰৰ ক্ষেত্ৰত আপোনালোকে নেক্সট খবৰ যদি চাই যদি আপোনালোকৰ জিঅ'টেক কৰিছিলে লিষ্ট প্ৰকাশ পাইছে লিষ্ট প্ৰকাশ পোৱাৰ পিছত আকৌ আপোনালোকৰ সেইখিনি ঘৰে গৈছে অতি সোনকালে আপোনালোকে নতুন বছৰতে চৰকাৰী ঘৰ পাব নেক্সট খবৰ হৈছে যে এই যি বাক্সা জিলাত সেইখিনি সেনাখিনি যিটো ঘটনা হ'ল ঘটনাৰ মানে সেইটো এটা হ'ব নালাগে বা এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ল তো আজি হাজিৰ কৰা হ'ল বাক্সাৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িতসকলক সেইখিনি তো বহুত এটা দুখ লগা বিষয়ো হয় এইখিনি ক্ষেত্ৰত বহুত বেছি তো নেক্সটটো খবৰ হৈছে চৰণ বড়োৰ আজি শপত গ্ৰহণ তো আপোনালোকে গম পাইছে চৰণ বড়োৰ আজি শপত গ্ৰহণ সেইখিনি হৈছে তো এইখিনি আছিলে আজি এই ভিডিঅ'টোত আপোনালোকক এইখিনি জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়
অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে